যে উজনি অসমত নির্দিষ্ট এটা সম্প্রদায়ের ওপৰত যি নির্যাতন চলিছে তেখেতসকলক দাবী ধমকি দি তাৰ পৰা আঁতৰি যাবলৈ কোৱা হৈছে, বহুতক মাৰপিট কৰি থকা হৈছে। এই বিষয়ে আলোচনাৰ কাৰণে আমি সভাস্থগন প্ৰস্তাৱ আনি সদনৰ বাকী কাম কাজ বন্ধ ৰাখি এই বিষয়ে আলোচনা কৰিব লাগে। আৰু উজনি অসমত যিসকলে ক্ষুদ্ৰ ব্যৱসায়ী বা আপোনাৰ কাম কৰা যিসকল ব্যক্তি তাতে আছে সেইসকলে আজি নিৰাপত্তাহীনতাত ভুগিছে। এটা চৰকাৰ থাকোঁতে চৰকাৰৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো পদক্ষেপ আমি লোৱা দেখা নাই, যাৰ কাৰণে আমি প্ৰস্তাৱ আনিছিলোঁ যে সেইসকল ভাৰতীয় উজনি শিৱসাগৰ যোৰহাট বা উজনি অসমত যিসকলে সৰু সৰু ব্যৱসায়ী বা যিসকল লেবাৰ শ্ৰেণীৰ মানুহ তাতে আছে কাম কৰি আছে এখেতসকল ভাৰতীয় হয়, অসমীয়া হয়। অসমৰে এখন জিলাৰ পৰা আন এখন জিলালৈকে তেখেতসকলে নিজৰ কাম বিচাৰি তেখেতসকলে গৈ তাতে কাম কৰি আছে। তেনেস্থলত ভাৰতীয় সংবিধান খৰ্ব কৰি এই এছাম মানুহে এই মানুহখিনিৰ ওপৰত জঁপিয়াই পৰিছে, আক্ৰমণ কৰি আছে, তেখেতসকলক খেদি আছে। নিৰ্বাচিত চৰকাৰৰ দায়িত্ব হ'ল তেখেতসকলৰ নিৰাপত্তা নিশ্চিত কৰা। কিন্তু দুৰ্ভাগ্যৰ কথা, বিধানসভাত আমি সভাস্থগন প্ৰস্তাৱ আনি এই বিষয়ে আলোচনা কৰাৰ কাৰণে আমি স্পীকাৰ মহোদয়ক দাবী জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ৰিপ্লাই দিওঁতে তেখেতে কৈছে যে তেখেতে বিশেষ সম্প্ৰদায়ৰ লগতে তেখেতে আছে। কিছু কিছু সম্প্ৰদায়ৰ কথা তেখেতে কৈছে, সম্প্ৰদায়ৰ কথা তেখেতে কৈছে, কিছু সম্প্ৰদায়ৰ দায়িত্ব তেখেতে ল'ব নোৱাৰে বুলি অসহায়ভাৱে সাম্প্ৰদায়িকভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিধানসভাত বক্তব্য ৰাখিছে। সংবিধান বিৰোধী কথা বাৰ্তা কোনোপধ্য সহ্য কৰা নহ'ব। অসমৰ মুখ্যমন্ত্ৰী শপত লৈছিল সকলো জাতি জনগোষ্ঠীৰ প্ৰতি সমদৃষ্টি ৰাখিব, সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা নিশ্চিত কৰিব। এই বাক্যবোৰ আওৰাই তেখেতে শপত লৈছিল। আজি তেখেতে তেখেতৰ শপতৰ বিৰুদ্ধে গৈ বিধানসভাৰ পবিত্ৰ সদনৰ মজিয়াত সংবিধানৰ বিৰুদ্ধে গৈ তেখেতে এছাম মানুহৰ লগত থাকিব, আন এছাম মানুহৰ লগত নাথাকে। আপাৰ আছামলৈ লয়াৰ আছাম মধ্য অসমৰ মানুহ যাব নোৱাৰিব। এই ধৰণৰ কথা বাৰ্তা মুখ্যমন্ত্ৰীৰ মুখেদি বৰ দুৰ্ভাগ্যজনক। আমি বিধানসভাত প্ৰতিবাদ কৰিছোঁ, স্পীকাৰ মহোদয়ে অৰ্জন কৰিছে। আপোনালোকৰ যোগেদিও আমি মাননীয় ৰাজ্যপাল মহোদয়ক আমি যোৱাকালি তেখেতক মেমৰেণ্ডাম দিছোঁ। আজিও মিডিয়াৰ যোগেদি অসমৰ মুৰব্বী ৰাজ্যপাল মহোদয়ক আমি অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, আপোনাৰ এই ৰাজ্য চম্ভালক। আপোনাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সংবিধান বিৰোধী কথা বাৰ্তা বিধানসভাৰ মজিয়াত কৈ আছে, গতিকে জনগণ কোনোপধ্যেই নিৰাপদ নহয়। অসমত বসবাস কৰা হিন্দী ভাষী হওক, মাৰোৱাৰী হওক, বঙালী হওক, মিচিং, ৰাভা, গাৰো, মিয়া আৰু যি জনগোষ্ঠী নহওক কিয় ভাৰতীয় নাগৰিক প্ৰত্যেকেই নিৰাপত্তা পাব লাগিব। এইখিনি নিশ্চিত কৰা চৰকাৰৰ দায়িত্ব। গতিকে আমি ৰাজ্যপাল মহোদয়ক আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি তেখেতে এই মেটাৰত ইমিডিয়েট হস্তক্ষেপ কৰিব লাগে আৰু ৰাজ্যত যাতে কোনো ধৰণৰ পৰিৱেশৰ উদ্বেগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।